শোণিতপুৰ জিলাৰ মহকুমা কৃষি বিষয়া জাকিৰ হুছেইনৰ নেতৃত্বত ঢেকীয়াজুলিৰ বিভিন্ন স্থানত তেওঁলোকে যি খুচুৰা ৰাসায়নিক সাৰ আৰু কীটনাশক বিক্ৰীৰ যিসমূহ প্ৰতিষ্ঠান আছে এইসমূহত এনেধৰণে অভিযান অব্যাহত ৰাখিছে। মই দেখুৱাইছোঁ ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ কঠোৰ নিৰ্দেশৰ পিছতেই এনেধৰণে এক প্ৰকাৰে কঠোৰ হৈছে কৃষি বিভাগ। আৰু এয়া দেখুৱাইছোঁ ঢেকীয়াজুলিৰ যি বিভিন্ন স্থানত এনেধৰণে কৃষি বিষয়া ডক্টৰ জাকিৰ হুছেইনৰ নেতৃত্বত এনেধৰণে অভিযান চলাইছে। গতিকে MRPৰ ওপৰত আপুনি বিক্ৰী নকৰিব বা কোনো দোকানীক আমি মানে এইটো এৱাৰনেছ দিছোঁ যে কোনো দোকানীয়ে আমাৰ কৃষকক বস্তাত যিটো দাম লিখা আছে তাতকৈ বেছি দাম আপোনালোকে জানে কৰি আছে এনেকৈ কৰিব। কৃষকৰ অভিযোগ কিন্তু আমি আজি আমি চালোঁ আপোনাৰ দোকান আপুনি যিখিনি কৰি আছে ঠিকে আছে, খালি আপুনি চাব যে MRPৰ ওপৰত আপুনি কোনো প্ৰডাক্ট হয়। আমি শোণিতপুৰ জিলা কৃষি বিভাগৰ ফালৰ পৰা আজি আপোনালোকে জানে যে আমাৰ ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল আমি এতিয়া যিখিনি ইউৰিয়া বিক্ৰী হ'ব কৃষকৰ নামত, কৃষকে ইউৰিয়া কিনিব আহিলে কৃষক পঞ্জীয়নভুক্ত কৃষকেহে ইউৰিয়া কিনিব পাৰিব। আৰু সেই কৃষকসকলৰ যিখিনি পৰ্যাপ্ত পৰিমাণৰ যিখিনি ইউৰিয়াৰ দৰকাৰ, যিখিনি মাটি তেখেতসকলে খেতি কৰিছে সেই মাটিৰ পৰিমাণ অনুযায়ী আৰু খেতি কি ধৰণৰ খেতি কৰিছে খেতিৰ ধৰণ অনুযায়ী অট'মেটিকেলি জেনেৰেট হ'ব কিমান ইউৰিয়া লাগিব। গতিকে সেই কথাখিনি আমি দোকানীসকলক বুজাবৰ কাৰণে আৰু দোকানীসকলৰ আমাৰ যিখিনি ইউৰিয়া বিক্ৰী কৰে তেখেতসকলৰ এই প্ৰচেছটোত নতুন প্ৰচেছটোত খাপ খাব পাৰিছেনে নাই আমি এৱাৰনেছ এটা ল'বৰ কাৰণে আহিছিলোঁ। আৰু বিভিন্ন ধৰণৰ কিবা কৃষকসকলৰ এই খালি ধানৰ পিক ছিজনত যদি ক'ৰবাত নাৰ্কেলি হৈছে নেকি সেইবিলাক চাবৰ কাৰণে আমি ফিল্ড ভিজিটত আহিছিলোঁ আৰু ইনস্পেকশ্যন কৰিলোঁ। আমাৰ মা কৃষি ভাণ্ডাৰ তেখেতসকলৰ দোকানত আমি ইউৰিয়া ষ্টক পৰ্যাপ্ত পৰিমাণে আছে। আমি ভাবোঁ যে শোণিতপুৰ জিলাৰ সকলো কৃষকৰ মানে খালি ধানত ব্যৱহাৰ কৰিব পৰাকৈ আমাৰ আগন্তুক যিটো FFS পৰ্টেলৰ জৰিয়তে যিটো ইউৰিয়া বেচা কিনা হ'ব সেইকাৰণে সেই বেচা কিনাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ষ্টক আছে। আৰু আমি আৰু বেলেগ বেলেগ দোকান ভিজিট কৰি চাম। কৃষকৰ হাৰাশাস্তি হ'ব নালাগে সেইটো লক্ষ্য ৰাখি আমি প্ৰায় আমাৰ কৃষি উন্নয়ন বিষয়াসকলে অলৰেডি ভিজিট কৰিছে, ষ্টক পজিশ্যন চাই আছে। সকলো ৰিটেইলাৰে অলৰেডি যোৱা আমাৰ যিটো ৰেক লাগিছিলে ইউৰিয়াখিনি ষ্টক কৰিছে। আৰু আমাৰ লক্ষ্য এটাই যে এই খালি ধানেই আমাৰ মেইন খেতি, তাৰোপৰি আগন্তুক যিটো চব্জি ছিজন আহিব সেই চব্জি ছিজনতো যাতে কৃষকৰ সাৰৰ অভাৱ অনাটন নহয়। আৰু যিটো নতুন আমাৰ নিয়ম নীতি প্ৰৱৰ্তন কৰা হৈছে সেই নতুন নিয়মত যাতে কৃষকসকলে সাৰ কিনিব পাৰে উচিত মূল্যত, যিটো দাম আছে সেই দামত। আৰু লগতে এইটো আমি বুজাই গৈছোঁ যে কোনোবা ৰিটেইলাৰে যদি যিটো দাম আছে সাৰৰ DAP হওক SSP হওক ইউৰিয়া হওক যিটো নিৰ্ধাৰিত মূল্য আছে MRP আছে, MRPটো যদি কোনো পধ্যেই বেছিকৈ নলয় কৃষকৰ পৰা আৰু কৃষকক এক প্ৰকাৰ হাৰাশাস্তি যাতে নকৰে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি দোকানবিলাক ভিজিট কৰিছোঁ। আৰু যদি আমি ক'ৰবাত এনেকুৱা পাওঁ বা কৃষকৰ অভিযোগ মতে যদি আমি গৈ পাওঁ যে MRP লিখা আছে 266 তাতকৈ বহুত ওপৰত বা কিবা আপোনালোকে গম পায় যে নেনো ইউৰিয়া কনচেপ্ট এটা আহিছে। এটা ভাল পদক্ষেপ আমাৰ কৃষি বিজ্ঞানীসকলে এইটো উলিয়াইছে যে ইউৰিয়াৰ দানা কণ্টিনিউৱাছলি যেতিয়া মাটিত ব্যৱহাৰ কৰে তেতিয়া মাটিৰ গুণাগুণ নষ্ট হয়। সেইকাৰণে কৃষি বিজ্ঞানীসকলে ফলিয়াৰ স্প্ৰে নেনো ইউৰিয়া জাষ্ট লঞ্চ কৰিছে, জাষ্ট 2 years হৈ গ'ল। খেতিয়কৰ মাজত আমি সেইখিনি প্ৰমোট কৰি আছোঁ, খেতিয়কক বুজাই আছোঁ, তেখেতসকলে ৰিজাল্ট পালে তেখেতসকলে এনেই কিনি ল'ব। কিন্তু দেখা গৈছে ক'ৰবাত কোনোবা দোকানীয়ে অভিযোগ আহে যে এক বেগ ইউৰিয়া কিনিলে এটা নেনোৰ বটলটো কিনিব লাগিব। সেইটো একচুৱেলি বাধ্যতামূলক নহয়। আমাৰ বিভাগৰ ফালৰো আমি এৱাৰনেছ দিব আহিছোঁ যে কৃষকে যাতে সেই বাধ্যতামূলক বুলি ভাবি নিকিনে। আৰু কৃষকৰ যদি পচন্দ হয় আমি বিভাগৰ বিষয়াসকলে কৃষকক আমি বুজাব লাগিব যে নেনো ইউৰিয়াটো ফলিয়াৰ স্প্ৰে হয়, যিখিনি গছত দৰকাৰ হয় সেইখিনি আমি ফলিয়াৰ স্প্ৰে কৰিলে হৈ যায়। আমি যদি ফলিয়াৰ স্প্ৰেটো ব্যৱহাৰ কৰোঁ তেনেহ'লে গ্ৰেনুলাৰ যদি ইউৰিয়া আছে নকৰিলেও হ'ব। এই কথাখিনিয়ে যাতে দোকানীসকলেও বুজায় কৃষকক, দোকানীসকলে বুজাই মেলি যদি কৃষকক পঠিয়াই নিব পাৰে, কৃষকে যদি পচন্দ হয় তেতিয়াহ'লে এই নেনো ইউৰিয়া বটলটো বিকিব আমি পৰামৰ্শ দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।